মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আশা ৰাখিছোঁ তোমালোক সকলোৱে ভালে আছা। আজি মই এইটো ভিডিঅ'ত তোমালোকৰ বাবে লৈ আনিছোঁ তোমালোকৰ লেচন দ্য ৰোড নট টেকেন নামৰ পয়েমটো। প্ৰথমে আমি এইটো পয়েমৰ যিটো সাৰাংশ, যিটো মূল ভাৱ বা চামাৰি, সেইটো আমি জানিবলৈ চেষ্টা কৰিম। তাৰ পাছত আমি এই কবিতাটোত ব্যৱহাৰ হোৱা যিবিলাক ডিফিকাল্ট ৱৰ্ড আছে, সেই ডিফিকাল্ট ৱৰ্ডছবিলাকৰ মিনিংছ আমি জানিবলৈ চেষ্টা কৰিম। তাৰ পাছত আমি এইটো পয়েমৰ যিবিলাক ষ্টেঞ্জা আছে, গোটেইকেইটা ষ্টেঞ্জাৰ প্ৰত্যেকটো শাৰী, প্ৰত্যেকটো লাইন আমি অনুবাদ সহ জানিবলৈ চেষ্টা কৰিম। ষ্টাৰ্ট কৰাৰ আগতে এটি ৰিকুৱেষ্ট তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো টিপি দিবা। আৰু যদি ভিডিঅ' ভাল লাগে লাইক কৰিবা, আৰু কমেণ্ট বক্সত গৈ পেলাই তোমালোকে কমেণ্ট কৰিবা। কিবা সুধিবলগীয়া থাকিলে সুধিবা, কিবা তোমালোকৰ ভিউজ, মতামত বা ছাজেশ্যনছ, পৰামৰ্শ থাকিলে তোমালোকে কমেণ্ট কৰি মোক জনাবা। এতিয়া ষ্টাৰ্ট কৰিছোঁ। প্ৰথমে আমি তোমালোকৰ পয়েম দ্য ৰোড নট টেকেনৰ যিটো সাৰাংশ, সেই সাৰাংশটো আগত জানি লওঁ। তোমালোকৰ পয়েমৰ নাম হৈছে দ্য ৰোড নট টেকেন আৰু পয়েমটো লিখিছে ৰবাৰ্ট ফ্ৰষ্টে। তলত চোৱা লিখা আছে ৰবাৰ্ট ফ্ৰষ্ট। এই পয়েমটোৰ পয়েমটোৰ কবি হৈছে ৰবাৰ্ট ফ্ৰষ্ট। সাৰাংশটো আগতে জানি লওঁ। চোৱা, সাৰাংশ হৈছে দ্য ৰোড নট টেকেন। দ্য ৰোড নট টেকেন নামৰ কবিতাটোৰ কবি ৰবাৰ্ট ফ্ৰষ্টৰ এটা অতি অনুপম কবিতা আমাক জীৱনত ফলপ্ৰসূ প্ৰচণ্ডতাৰ গুৰুত্ব সম্বন্ধে অৱগত কৰে। এদিন এখন কবি এখন অৰণ্যৰ মাজেদি দৈনন্দিন জীৱনত অভিজ্ঞতাৰ আধাৰত কবি এই কথা প্ৰতিয়মন কৰিব বিচাৰিছে। এদিনাখন কবি এখন অৰণ্যৰ মাজেদি খোজকাঢ়ি গৈ থাকোঁতে এনে এটা নিৰ্দিষ্ট স্থানত উপনীত হৈছিল, য'ত নেকি ৰাস্তাটো দুটা ফালে পৃথক হৈছে। তেওঁ কোনটো দিশৰ পথেৰে যাত্ৰা কৰিব তাকে ভাবি কবি মহা সমস্যাত জৰ্জৰিত হৈছিল। শেষত তেওঁ সঘনাই ব্যৱহাৰ নকৰা পথটোকে যাত্ৰাৰ পথ হিচাপে ল'বলৈ সিদ্ধান্ত কৰিলে, আৰু যি নেকি তেওঁক স্বীকাৰ কৰিবলৈ বাধ্য কৰালে যে পচন্দতা স্থায়ী, এবাৰ পচন্দতাৰ পাছত সি জীৱনত অপৰিৱৰ্তনীয় হৈ থাকে। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো আছিল তোমালোকৰ এইটো কবিতাৰ সাৰাংশ। তোমালোকে নিশ্চয় স্ক্ৰীণত চাব পাৰিছা। নেক্সট আমি এইটো কবিতাৰ এতিয়া যিবিলাক ডিফিকাল্ট ৱৰ্ডছ আছে, সেইবিলাক আমি ডিফিকাল্ট ৱৰ্ডছবিলাকৰ মিনিংছ জানিবলৈ চেষ্টা কৰিম। চোৱা, প্ৰথমটো যিটো ষ্টেঞ্জা আছে, ষ্টেঞ্জাত ব্যৱহাৰ হোৱা ডিফিকাল্ট ৱৰ্ডছবিলাক। ষ্টেঞ্জা মানে হৈছে কবিতাৰ ভাষাত পেৰেগ্ৰাফক ষ্টেঞ্জা বুলি কোৱা হয়, আৰু গদ্যৰ ভাষাত পেৰেগ্ৰাফ বুলি কোৱা হয় ইংৰাজীত। আৰু ইংৰাজীত পেৰেগ্ৰাফক কবিতাৰ ভাষাত ষ্টেঞ্জা বুলি কোৱা হয়। তো প্ৰথমটো ষ্টেঞ্জা আৰম্ভ হৈছে আমাৰ এইটো লাইনৰ পৰা, টু ৰোডছ ডাইভাৰ্জড, ইয়াৰ পৰা আৰম্ভ হৈ পেলাই শেষ হৈছে কলৈকে ইন দি আণ্ডাৰগ্ৰথলৈকে প্ৰথমটো ষ্টেঞ্জা শেষ হৈছে। এইটো ষ্টেঞ্জাত আমাৰ যিবিলাক ডিফিকাল্ট ৱৰ্ডছ ইউজ হৈছে, তাৰ মিনিংছ হৈছে যেনে ডাইভাৰ্জডৰ মিনিং হৈছে বিভাজিত হোৱা, ভাগ হোৱা। নেক্সট ৱৰ্ড হৈছে আমাৰ চৰিৰ মিনিং হৈছে দুখী হোৱা। নেক্সট ৱৰ্ড হৈছে আমাৰ ট্ৰেভেলৰ মিনিং হৈছে যাত্ৰা কৰা। নেক্সট ৱৰ্ড হৈছে আমাৰ বেণ্টৰ মিনিং হৈছে ভাজ লোৱা, পাক খোৱা। নেক্সট ৱৰ্ড হৈছে আমাৰ আণ্ডাৰগ্ৰথ, ইয়াৰ মিনিং হৈছে জোপোহা। এতিয়া আমি নেক্সট যিটো ষ্টেঞ্জা আছে, এইটো ষ্টাৰ্ট হৈছে আমাৰ দেন টুক দি আদাৰ, ইয়াৰ পৰা ষ্টাৰ্ট হৈ পেলাই শেষ হৈছে এবাউট দ্য ছেইম, ইয়ালৈকে। আৰু এইটো ষ্টেঞ্জাত যিবিলাক ডিফিকাল্ট ৱৰ্ডছ ইউজ হৈছে, তাৰ মিনিংছকেইটা আমি জানিবলৈ চেষ্টা কৰিম। যেনে ফেয়াৰ মিনছ হৈছে সুন্দৰ। পাৰহেপছ মিনছ হৈছে সম্ভৱতঃ। বেটাৰ ক্লেইম মিনছ হৈছে ভাল চাহিদা। নেক্সট গ্ৰাচি মিনছ হৈছে ঘাঁহেৰে ভৰা। নেক্সট হৈছে পাছিং মিনছ হৈছে পাৰ হৈ যোৱা। নেক্সট হৈছে আমাৰ ৱান্টেড উইয়াৰ মিনছ হৈছে ইয়াত অব্যৱহৃত, অৰ্থাৎ যিটো বস্তু ব্যৱহাৰ হোৱা নাই তাক কোৱা হয় অসমীয়াত অব্যৱহৃত, আৰু ইংৰাজীত কোৱা হয় ৱান্টেড উইয়াৰ। নেক্সট ষ্টেঞ্জা নম্বৰ 3 ষ্টাৰ্ট হৈছে এণ্ড বথ ডেট মৰ্ণিঙৰ পৰা আৰম্ভ কৰি কাম বেকলৈকে। আৰু এইটো ষ্টেঞ্জাত যিবিলাক ডিফিকাল্ট ৱৰ্ডছ ইউজ হৈছে, সেইবিলাক হৈছে যেনে ইকুৱেলি মিনছ হৈছে সমানভাৱে, সমভাৱে। নেক্সট লে মিনছ হৈছে পৰি থকা।
নেক্সট ট্ৰডেন মিনছ হৈছে ইয়াত ওপৰেৰে খোজকাঢ়ি যোৱা নেক্সট ৱৰ্ড হৈছে লিড মিনছ হৈছে আগবঢ়াই নিয়া নেক্সট ৱৰ্ড হৈছে আমাৰ ডাউটেড মিনছ হৈছে সন্দেহ কৰা এতিয়া এইটো কবিতাৰ যিটো লাষ্ট ষ্টেঞ্জা আছে ষ্টেঞ্জা নম্বৰ 4 ষ্টাৰ্ট হৈছে আমাৰ আই শ্বেল বি টেলিং ইয়াৰ পৰা আৰম্ভ হৈ পেলাই শেষ হৈছে ডিফাৰেঞ্চত শেষ হৈছে আৰু এইটো ষ্টেঞ্জাত যিবিলাক ডিফিকাল্ট ৱৰ্ডছ ইউজ হৈছে সেইবিলাক হৈছে যেনে চাই SIGH চাই মিনছ হৈছে হুমনীয়া এইটো হৈছে হুমনীয়া নেক্সট ৱৰ্ড হৈছে এজেছ ইয়াৰ মিনিং হৈছে ইয়াত যুগ ধৰি নেক্সট ৱৰ্ড হৈছে আমাৰ লেছ ট্ৰেভেলড ইয়াৰ ৱৰ্ড হৈছে মিনিং হৈছে ইয়াত কমকৈ অহা যোৱা কৰা আৰু লাষ্ট ৱৰ্ড হৈছে ডিফাৰেঞ্চ ইয়াৰ মিনিং হৈছে ইয়াত পাৰ্থক্য মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইবিলাক আছিল আমাৰ এইটো পয়েমৰ ডিফিকাল্ট ৱৰ্ডছ আৰু তাৰ মিনিংছ এতিয়া আমি এইটো কবিতাক প্ৰত্যেকটো লাইন বা প্ৰত্যেকটো ষ্টেঞ্জা আমি বুজিবলৈ চেষ্টা কৰিম অনুবাদ সহ চাবা তোমালোকে নিজৰ কিতাপত চাবা বা স্ক্ৰীণত চাবা প্ৰথমটো ষ্টেঞ্জা হৈছে টু ৰোডছ ডাইভাৰ্জড ইন আ য়েলো wood and sorry I could not travel both and be one traveler long I stood and looked down one as far as I could to where it bent in the undergrowth এইটো হৈছে তোমাৰ ফাৰ্ষ্ট ষ্টেঞ্জা এই কবিতাটোৰ পাঁচটা লাইন এইটো ষ্টেঞ্জাৰ প্ৰথমটো লাইন হৈছে টু ৰোডছ ডাইভাৰ্জড ইন আ য়েলো wood দুটা ৰাস্তা ভাগ হৈছিলে টু ৰোডছ ডাইভাৰ্জ মিনছ হৈছে ভাগ হোৱা পৃথক হোৱা বিভাজিত হোৱা দুটা ৰাস্তা বিভাজিত হৈছিল ভাগ হৈছিলে বা পৃথক হৈছিলে ইন আ য়েলো wood য়েলো মিনছ হৈছে হালধীয়া wood মিনছ হৈছে তোমাৰ জংঘল অৰণ্য হাবি এতিয়া এইটো লাইনৰ অৰ্থ হ'ব টু ৰোডছ ডাইভাৰ্জ ইন আ য়েলো wood হালধীয়া পাতৰ এখন হাবিৰ মাজত হালধীয়া পাতৰ এখন হাবিৰ মাজত ভিন্ন দিশত গতি কৰা দুটা ৰাস্তা আছিল এনেকৈ অনুবাদ কৰিলেও হ'ব বা এনেকৈ কৰিলেও হ'ব টু ৰোডছ ডাইভাৰ্জড ইন আ য়েলো wood যে হালধীয়া হাবিৰ মাজত দুটা ৰাস্তা বিভাজিত হৈছিল বাঘ হৈছিলে নেক্সট লাইন এণ্ড চৰি আই কুড নট ট্ৰেভেল both আৰু মই দুখিত আছিলোঁ আই কুড নট ট্ৰেভেল both মই দুইটা ৰাস্তা দি ট্ৰেভেল কৰিব পৰা নাছিলোঁ যাত্ৰা কৰিব পৰা নাছিলোঁ আই কুড নট ট্ৰেভেল মই ট্ৰেভেল বা যাত্ৰা কৰিব পৰা নাছিলোঁ both দুইটা ৰাস্তাৰে একেলগে যাত্ৰা কৰিব পৰা নাছিলোঁ গতিকে মই দুখিত হৈছিলোঁ বা মই দুখী আছিলোঁ এণ্ড বি ওৱান ট্ৰেভেলাৰ আৰু মই এজন ট্ৰেভেলাৰ হিচাপে এজন যাত্ৰী হোৱা হিচাপে লং আই ষ্টুড বহু সময়লৈকে মই ৰৈ আছিলোঁ মই থিয় হৈ আছিলোঁ মই এজন যাত্ৰী হিচাপে বহু সময় মই থিয় হৈ আছিলোঁ এণ্ড লুক ডাউন ওৱান এজ ফাৰ এজ আই কুড আৰু মই এজন ব্যক্তি হিচাপে চাই আছিলোঁ লুক ডাউন ওৱান আৰু মই এজন ব্যক্তি হিচাপে চাই আছিলোঁ এজ ফাৰ এজ আই কুড আৰু যিমান দূৰলৈকে মই চাব পাৰোঁ মই চাই আছিলোঁ এজ ফাৰ এজ আই কুড মানে যিমান দূৰলৈকে হ'ব পাৰে তো যিমান দূৰলৈকে হ'ব পাৰে মই ৰৈ আছিলোঁ মই চাই আছিলোঁ টু ৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰ'থ টু ৱেৰ ইট বেণ্ট ইন দ্য আণ্ডাৰগ্ৰ'থ বেণ্ট মানে তোমালোকক কৈছিলোঁ মই ভাজ লোৱা পাক খোৱা আণ্ডাৰগ্ৰ'থ মিনছ হৈছে জোপোহা তো জোপোহাৰ মাজত এইটো ৰাস্তা যিমান দূৰলৈকে ভাজ খাইছিলে যলৈকে এইটো ৰাস্তা ভাজ খাইছিলে তালৈকে জোপোহাৰ মাজত যলৈকে এইটো ৰাস্তা এই দুয়োটা ৰাস্তা ভাজ খাইছিলে সেইটো তালৈকে মই কি কৰি আছিলোঁ মই চাই আছিলোঁ এতিয়া এই গোটেইটো ষ্টেঞ্জাৰ অনুবাদ হ'ব হালধীয়া পাতৰ এখন হাবিৰ মাজত ভিন্ন দিশত গতি কৰা দুটা ৰাস্তা আছিল মই বৰ দুখিত আছিলোঁ যে মই একমাত্ৰ পথিক আছিলোঁ একমাত্ৰ যাত্ৰী আছিলোঁ
সেয়ে একেলগে দুইটা ৰাস্তাৰে যাব পৰা নাছিলোঁ। মই এঠাইত ৰৈ আছিলোঁ আৰু যিমান দূৰলৈকে যায় সিমান দূৰলৈকে মই চাই আছিলোঁ। জাৰণিৰ মাজত বা জোপোহাৰ মাজত এফালে দুইটা ৰাস্তাই ভাঁজ লৈছিলে। এইটো আছিল প্ৰথমটো ষ্টেঞ্জাৰ অনুবাদ। Next stanza, then took the other just as fair, and having perhaps the better claim, because it was grassy and wanted wear, though as for that the passing there had warned them really about the same. এইটো আছিল আমাৰ ছেকেণ্ড ষ্টেঞ্জা। আৰু ছেকেণ্ড ষ্টেঞ্জাৰ অনুবাদ হৈছে একেলগে কৰি দিছোঁ। প্ৰথমে, তেতিয়া মই দ্বিতীয় ৰাস্তাটোৰে গুচি গ'লোঁ, কাৰণ প্ৰথম ৰাস্তাতকৈ এইটো অতি সুন্দৰ আছিল। এই ৰাস্তাটোৰ অধিকাৰ আছিল কাৰণ মই ইয়াৰে গৈ আছোঁ। এই ৰাস্তাটোৰ অধিকাৰ আছিল কাৰণ মই ইয়াৰে গৈ আছোঁ। এই ৰাস্তাত ঘাঁহ গজিছিলহে, এতিয়াও ঢাক খাই যোৱা নাই। দুয়োটা ৰাস্তা ব্যৱহাৰযোগ্য হৈ থকালৈকে ব্যৱহাৰ হৈ আছিল। এইটো আছিল ছেকেণ্ড ষ্টেঞ্জাৰ অনুবাদ। এতিয়া চোৱা এটা লাইনৰ অনুবাদ। দেন টুক দি আদাৰ জাষ্ট এজ ফেয়াৰ, তেতিয়া মই দ্বিতীয় ৰাস্তাৰে গুচি গ'লোঁ। দেন টুক দি আদাৰ, তেতিয়া মই দ্বিতীয়টো ৰাস্তা পচন্দ কৰিলোঁ বা দ্বিতীয়টো ৰাস্তা ল'লোঁ। দেন টুক দি আদাৰ, তাৰপিছত মই দ্বিতীয়টো ৰাস্তা ল'লোঁ। কিয় ল'লোঁ? জাষ্ট এজ ফেয়াৰ, কিয়নো দ্বিতীয়টো ৰাস্তা বেছি সুন্দৰ আছিলে। ফেয়াৰ মিনছ হৈছে সুন্দৰ বা যোগ্য। জাষ্ট এজ ফেয়াৰ, দ্বিতীয়টো ৰাস্তা যোগ্য হোৱাৰ বাবে বা সুন্দৰ হোৱাৰ বাবে মই দ্বিতীয়টো ৰাস্তা ল'লোঁ। এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, আৰু যিটো দ্বিতীয় ৰাস্তা আছিল, সম্ভৱতঃ দ্বিতীয়টো ৰাস্তাৰ বেছি কি আছিলে? বেছি দাবী আছিলে বা তাৰ বেছি অধিকাৰ আছিলে। দ্য বেটাৰ ক্লেইম মানে বেছি অধিকাৰ থকা বা বেছি দাবী থকা। সম্ভৱতঃ দ্বিতীয়টো ৰাস্তাৰ বেছি অধিকাৰ বা বেছি দাবী আছিলে। এইটো চোৱা, বেটাৰ ক্লেইম মানে আমি কি কৈছিলোঁ? বেটাৰ ক্লেইম মানে হৈছে ভাল চাহিদা, বেছি অধিকাৰ থকা। ঠিক আছে। নেক্সট, এণ্ড হেভিং পাৰহেপছ দ্য বেটাৰ ক্লেইম, দ্বিতীয়টো ৰাস্তাৰ দ্বিতীয় ৰাস্তাৰ সম্ভৱতঃ বেছি কি চাহিদা আছিলে বা বেছি দাবী বা অধিকাৰ আছিলে। বিকজ ইট ৱাজ গ্ৰাছী, কাৰণ এইটো ৰাস্তাত বেছি ঘাঁহ আছিলে বা এইটো ৰাস্তা ঘাঁহনিৰে ভৰা আছিল। গ্ৰাছী মিনছ হৈছে ঘাঁহনিৰে ভৰা, কাৰণ এইটো ৰাস্তাত বেছি ঘাঁহ আছিলে বা এইটো ৰাস্তা ঘাঁহনিৰে ভৰা আছিলে। এণ্ড ৱান্টেড উইয়াৰ, ৱান্টেড বিয়াৰ মানে কি কৈছিলোঁ? ৱান্টেড বিয়াৰ মিনছ হৈছে, তোমালোকক কৈছিলোঁ, অব্যৱহৃত, মানে যিটো ব্যৱহাৰ হোৱা নাই এতিয়ালৈকে, যিটো ব্যৱহাৰ হোৱা নাই। এণ্ড ৱান্টেড বিয়াৰ, আৰু এইটো ৰাস্তা কি আছিলে? অব্যৱহৃত আছিলে। এইটো ৰাস্তা এতিয়ালৈকে কোনেও ব্যৱহাৰ কৰা নাই বা বেছি ব্যৱহাৰ হোৱা নাই। সেইকাৰণে মই এইটো ৰাস্তা পচন্দ কৰিছিলোঁ বা এইটো ৰাস্তা মই লৈছিলোঁ, ছেকেণ্ডটো ৰাস্তা। Though as for that the passing there had warned them really about the same, দুইটা ৰাস্তা ব্যৱহাৰযোগ্য হৈ থকালৈকে ব্যৱহাৰ হৈ আছিলে। দুইটা ৰাস্তা ব্যৱহাৰযোগ্য হৈ থকালৈকে কি হৈ আছিলে? ব্যৱহাৰ হৈ আছিল। Though as for that the passing there had warned them really about the same, এই ৰাস্তাত ঘাঁহ গজিছিলহে, এতিয়াও ঢাক খাই হোৱা নাই। দুইটা ৰাস্তা ব্যৱহাৰযোগ্য হৈ থকালৈকে ব্যৱহাৰ হৈ আছিল। নেক্সট ষ্টেঞ্জা নম্বৰ 3, এণ্ড both that morning equally lay in leaves no step had trodden black. Oh, I kept the first for another day, yet knowing how way leads on to way, I doubted if I should ever come back. ইয়াৰ অনুবাদ হৈছে,
দুইটা ৰাস্তাই একে সমান পাতেৰে ভৰি আছিলে এণ্ড বথ ডেট মৰ্ণিং ইকুৱেলি লে ইন লিভছ no step had trodden black দুইটা ৰাস্তাই একে সমান পাতেৰে ভৰি আছিলে ভৰিৰে খোজকঢ়াৰ ফলত কোনো এটা ৰাস্তাই কোলা হোৱা নাছিলে no step had trodden black তো ভৰিৰে খোজকঢ়াৰ ফলত কোনো ৰাস্তাই কি হোৱা নাছিলে কোলা হোৱা নাছিলে দুইটা ৰাস্তাই একে সমান পাতেৰে ভৰি আছিলে ভৰিৰে খোজকঢ়াৰ ফলত কোনো এটা ৰাস্তাই কোলা হোৱা নাছিলে I kept the first for another day অন্য এদিন খোজকঢ়াৰ নিশ্চয় কৰি মই প্ৰথম ৰাস্তাটো এৰি দিছিলোঁ I kept the first for another day প্ৰথম ৰাস্তাটো যে মই এৰি দিছিলোঁ অন্য এটা দিনত খোজকঢ়াৰ নিশ্চয় কৰি যে অন্য এদিন মই এইটো ৰাস্তাৰে প্ৰথম ৰাস্তাৰে খোজকাঢ়িম সেইটো নিশ্চয় কৰি মই এতিয়া আজি মই প্ৰথম ৰাস্তাটো এৰি দিছিলোঁ অন্য এদিন খোজকঢ়া নিশ্চয় কৰি মই প্ৰথম ৰাস্তাটো এৰি দিছিলোঁ Yet knowing how way leads on to way I doubted if I should ever come back কিন্তু মই জানিছিলোঁ যে দুইটা ৰাস্তা সম্পূৰ্ণ পৃথক দিশলৈ গৈছে কিন্তু মই জানিছিলোঁ যে দুইটা ৰাস্তাই সম্পূৰ্ণ পৃথক দিশলৈ গৈছে সেইটোৰে যাবলৈ পুনৰ ঘূৰি আহিব পাৰোঁ নে নোৱাৰোঁ সন্দেহ হৈছিল সেইটোৰে যাবলৈ পুনৰ ঘূৰি আহিব পাৰোঁ নে নোৱাৰোঁ সন্দেহ হৈছিল Yet knowing how way leads on to way কিন্তু মই জানিছিলোঁ যে দুইটা ৰাস্তা সম্পূৰ্ণ পৃথক দিশলৈ গৈছে সেইটোৰে যাবলৈ পুনৰ ঘূৰি আহিব পাৰোঁ নে নোৱাৰোঁ সন্দেহ হৈছিল সেইকাৰণে প্ৰথম যিটো ৰাস্তা আছে সেইটো ৰাস্তা দি গ'লে আকৌ ঘূৰি আহিব পাৰিম নে নোৱাৰিম সেইটো মোৰ কি হৈছিলে সন্দেহ হৈছিলে I doubted মোৰ সন্দেহ হৈছিলে if I should ever come back মই ঘূৰি আহিব পাৰিম নে নোৱাৰিম সেইটো লৈ মোৰ সন্দেহ হৈছিল দুইটা ৰাস্তা কোন দিশলৈ গৈছে কিমান দূৰলৈ গৈছে সেইটো মই জানিছিলোঁ কিন্তু প্ৰথমটো ৰাস্তা দি গ'লে মই ঘূৰি আহিব পাৰিম নে নোৱাৰিম মোৰ সন্দেহ হৈছিলে সেইকাৰণে দ্বিতীয়টো ৰাস্তা লৈছিলোঁ দ্বিতীয়টো ৰাস্তা দি গ'লে মই ঘূৰি আহিব পাৰিম বুলি মোৰ বিশ্বাস আছিলে এতিয়া লাষ্ট টেঞ্জা চোৱা I shall be telling this with a sigh somewhere ages and ages hence two roads diverged in a wood and I took the one less traveled by and that has made all the difference এই গোটেইখিনি অনুবাদ হৈছে গোটেইকেইটা মানে লাইনৰ অনুবাদ হৈছে একেলগে এটা দীঘলীয়া চাহ লৈ মই অনেক যুগৰ পিছত শুনাম যে এখন অৰণ্য দুটা ভিন ভিন দিশত গতি কৰা ৰাস্তা আছিল আৰু মই কম সংখ্যক মানুহে চলাফুৰা কৰা ৰাস্তাৰে খোজ লৈছিলোঁ আৰু মোৰ এই নিৰ্ণয়ত অতি ব্যৱধানতা আছিল I shall be telling this with a sigh আৰু মই দীঘলীয়া চাহ লৈ পেলাই মই এই কথাটো কম এদিনাখন এটা দীঘলীয়া চাহ লৈ মই অনেক যুগৰ পিছত এই কথাটো কম somewhere ages and ages hence কেতিয়াবা ক'ৰবাত মই যুগ পাৰ হৈ যোৱাৰ পাছত হুমুনিয়াহ ভৰি বা দীঘল চাহ লৈ পেলাই মই এই কথাটো কম এটা দীঘলীয়া চাহ লৈ মই অনেক যুগৰ পিছত এই কথাটো কম বা শুনাম যে এখন অৰণ্যত দুটা ভিন ভিন দিশত গতি কৰা ৰাস্তা আছে টু ৰোডছ ডাইভাৰ্জ ইন আ উড এটা অৰণ্যত এটা হাবিত দুটা ৰাস্তা ভাগ হৈছিলে ভিন ভিন দিশত যোৱা দুটা ৰাস্তা আছিলে and I took the one less traveled by আৰু মই কম সংখ্যক মানুহে চলাফুৰা কৰা ৰাস্তাৰে খোজ লৈছিলোঁ and I took the one আৰু মই এটা ৰাস্তা পচন্দ কৰিছিলোঁ এটা ৰাস্তাত
এটা ৰাস্তা দি খোজ লৈছিলোঁ লেছ ট্ৰেভেল বাই, যিটো ৰাস্তা দি কম সংখ্যক মানুহে চলা ফুৰা কৰিছিলে। এণ্ড ডেট ৱাজ মেড অল দ্য ডিফাৰেঞ্চ। আৰু মোৰ এই নিৰ্ণয়ত অতি ব্যৱধানতা আছিল। এণ্ড ডেট ৱাজ মেড অল দ্য ডিফাৰেঞ্চ। আৰু এইটোৱে কি কৰিছিল, ব্যৱধানতা বা পৃথকৰ সৃষ্টি কৰিছিল। এণ্ড ডেট হেজ মেড অল দ্য ডিফাৰেঞ্চ। আৰু এইটোৱে সকলো ব্যৱধানতা, সকলো পৃথকতাৰ সৃষ্টি কৰিছিল। এইটো আছিল মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ পয়মটোৰ অনুবাদ। তোমালোকে নিশ্চয় বুজি পাইছা। নেক্সট ভিডিঅ'ত আমি অন্য এটা ইম্পৰ্টেণ্ট টপিক লৈ আহিম। তেতিয়ালৈকে তোমালোক সুখে থাকা, আনন্দত থাকা, ভালে ভালে থাকা, স্বাস্থ্যৰ যত্ন ল'বা। থেংক ইউ ছ' মাছ ফৰ ৱাচিং দিছ ভিডিঅ'। হেভ এ নাইচ টাইম। থেংক ইউ।